এই ইলাচি নেমুটো এই কেৰুণ্ডটো প্ৰথমতে দেখিলে এইটো কেৰুণ্ড আমাৰ ফালে কেৰুণ্ড বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় জনাব বুলি আশা কৰিলোঁ আৰু এইটো হৈছে ইলাচি নেমু জীৱনত প্ৰথমবাৰৰ কাৰণে তাৰমানে এওঁ আমাৰ ঘৰত থাকাকৈ যাব মানে মাক দেউতাক নোহোৱাকৈ থাকাকৈ বাৰু বহুতেই যায় কিন্তু মাক নোহোৱাকৈ তাই কাৰো ঘৰত থাকিয়ে পোৱা নাই হয়নে নহয় এংকে দি দিয়া প্ৰথমবাৰৰ কাৰণে আনকি ওচৰত আমাৰ চলি আছে আহিব আৰু মাহীৰ লগত একেবাৰে আহিব যদি মাহীৰ লগত তেল মোৰ লগত ৰাখি চাম যদি থাকে আৰু আকৌ দুদিনমানৰ কাৰণে মাক যোৱাৰ পিছত আকৌ ৰাখি থৈ দিম সেইকাৰণে আজি আকৌ যিহেতু ৰাতি কান্দি হাই হেল্ল' নমস্কাৰ এক ফোন হয়তো মই আছোঁ আপোনালোকৰ টিকলি নেকি এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আমি আছোঁ তামোলৰ বাগিচাৰ পৰা মানে জেঠিহঁতৰ তামোলৰ বাগিচাৰ পৰা আছোঁ গুড নিউজ আছে তাই মানে আমাৰ ঘৰত আজি যাব কেইদিনৰ কাৰণে 5 দিনৰ কাৰণে 5 দিন মানে 2 দিন থাকিম 2 দিন থাকিম তাৰপিছত মা যাব জেঠিহঁতৰ মানে বাগিচাৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'টো মানে ক'ত কেনেকৈ কি কুচি লওঁ আৰু ঘৰত যাবৰ কাৰণে বহুত জেগাত লৈ প্ৰথমতে চিনাকি কৰি দিওঁ এই ইলাচি নেমুটো সেই কেৰুণ্ডটো প্ৰথমতে দেখিলে এইটো কেৰুণ্ড আমাৰ ফালে কেৰুণ্ড বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় জনাব বুলি আশা কৰিলোঁ আৰু এইটো হৈছে ইলাচি নেমুৰ এইডাল হৈছে গুণ নাথা নেমু মানে এইডাল 12 মাহীয়া নেমু বাৰু এইডাল কেইটামান চিঙি ল'লোঁ বাৰু ঘৰত নিবৰ কাৰণে যিহেতু এই গৰমত ইয়াৰে প্ৰাধান্য মানে নেমু টেঙাৰ প্ৰাধান্য কিমান আছে কিমান বেছি চবেই জানে সেইকাৰণে এই নেমু কেইটামান লৈ ল'লোঁ কেইটামান নহয় বাৰু 1 পলিথিন লৈ ল'লোঁ জেঠি চিঙি দিলে জেঠি লাইক কৰিব যদি মোক ভাল পায় আৰু কিবা কৈ দিয়া আৰু যোনে মোক ভাল পায় কমেণ্ট ছেকশ্যনত আপোনালোকৰ নাম আই লাভ ইউ জীৱনত প্ৰথমবাৰৰ কাৰণে তাৰমানে এওঁ আমাৰ ঘৰত থাকাকৈ যাব মানে মাক দেউতাক নোহোৱাকৈ থাকাকৈ বাৰু বহুতেই যায় কিন্তু মাক নোহোৱাকৈ তাই কাৰো ঘৰত থাকিয়ে পোৱা নাই হয়নে নহয় এংকে দি দিয়া প্ৰথমবাৰৰ কাৰণে আনকি ওচৰত আমাৰ ওচৰতে মামাঠেৰ ঘৰ জেঠিহঁতৰ ঘৰ সেন্তৰ ঘৰ 3 ঘৰৰ ওচৰতে কিন্তু তাই কাৰো ঘৰতে আজিকালি থাকাকৈ যাই পোৱা নাই নিজৰ ঘৰত বাহিৰে কাৰো ঘৰতে তাই থাকি পোৱা নাই মাক দেউতাকৰ মানে দূৰত থাকিয়ে পোৱা নাই প্ৰথমবাৰৰ কাৰণে তাই সাহস কৰি যাব ওলছি ময়ো বাৰু সাহস কৰি তাইক লৈ যাব ওলছি যদি আধা ৰাতি কান্দে ইমান সুদূৰ শালমাৰাৰ পৰা কেনেকৈ লৈ আহিম তুমি একবাৰ কোৱাচোন সুদূৰ শালমাৰাৰ পৰা কেনেকৈ লৈ আহিম তোমাক মই ৰাতি গম নাপাওঁ দে শুমিলি গম নাপা পিছে আৰু এইফালে নাই তুমিও 9টাত উঠিবা ময়ো 9টাত উঠিম এইফালে ইলাচি নেমুটো ইয়াৰ ইলাচি নেমুটোৰ কথানো কি ক'ম আৰু এনেকুৱা গোন্ধ এই ইলাচি নেমুটোৰ এটা বিশেষত্ব কৈ দিওঁ এই ইলাচি নেমুৰ এটা বিশেষত্ব আছে মানে এইটো বস্তু যদি খোৱা মানে ৰাতিপুৱাৰ ভাতত খালোঁ বাৰু ৰাতিপুৱাৰ ভাতত খাৱা শেষ হৈ গ'ল আৰু শেষ হৈ যোৱাৰ পিছত দিনটো হৰেক ৰকমৰ বস্তু ফাষ্ট ফুড খোৱা কিবা খোৱা মানে দালি ভাত চব্জি মাংস চব খাৱা হৈ গ'ল ৰাতিকেলি আকৌ উগতটো আহিব এই ইলাচি নেমুটোৰ হয়নে নহয় কচোন টেষ্ট লাগে এই আকৌ খুব ভাল পাওঁ সেই উগতটো হেৰি কৰি পেলাই এইফালে ইলাচি নেমু কিমান লাগি আছে কিন্তু এওঁৰ খাৱা মানুহ নাই এওঁ এনেকৈ হেৰি হয় পোকে এনেকৈ তলত পৰি যায় কিমান লাগাওঁতে কিমান লাগি আছে কি তাই খাই বাৰু তই আমাৰ ঘৰখনৰ ভিতৰত তয়ে খাই আনডাল নেমু ইমান লাগছি তাই খাই শেষ কৰিব পাৰিব গোন্ধটো বৰ একেবাৰে হেৰি আৰু বোলা প্ৰথমতে চাই যায় এনেকুৱা বোলা আমি যাওঁ যদি সাহসত তাক নিম বুলি ওলাইছোঁ কিবা তাই অলপ বেমাৰ হৈ আছে মই বাৰু পচি কৰিম মাকৰ সমানে বায়েকে পচি কৰে বোলে বায়েকে সিমানে পচি কৰিব বাৰু নিম বুলি সাহসত ওলাইছোঁ তাৰপিছত কি হয় বাকীখিনি ইতিয়া আৰু ৰাতিকেলি তাই কি নাটক দেখুৱাই আৰু
একদিন দিননীতিকে লৈ গৈছিলোঁ যাই পাৱাৰ পৰা এনেকুৱা কাঞ্চি গাইছ এনেকুৱা কাঞ্চি লাষ্টত যে 1 ঘণ্টা ৰাখি পেলাই মই থৈ গৈছোঁ আহি হয়নে নহয় কৈ দিচোন তই কৈ দি গাইছ আমি যাব ওলালোঁ আমাৰ এই এওঁৰ মূৰটো সলালে বাৰু আমাৰ এওঁৰ মূৰটো সলালে এওঁ নাযায় যাব মানে পৰহি যাব কিন্তু মাকৰ লগত কত বুজালো চলি বুজ নাখালা অ'কে আইচক্ৰীমৰ যোগাৰ কৰি থৈ দিম মই একদম ফ্ৰিজত সোমাই থৈ দিম তুমি গৈয়ে খাব পাৰিবা আৰু ইয়াতেও টেঙাই টেঙা আজি মানে টেঙাৰ ৰাজ্যতে ঘূৰি আছোঁ আৰু নহৰপি টেঙাৰ ৰাজ্য হেৰি গৰম বন্ধৰ আমেজটো কোৱাচোন গৰম বন্ধ বহুত বেয়া কে বৰিং আমি মামাঠাইত গৈছিলোঁ তহঁতৰ মাইৰে কোনে ওচৰতে বেয়া পাৰিছে আমি ইমান দূৰৰ পৰা আহোঁ মামাঠাইৰ ঘৰত মই আকৌ মিঠু বাই ঠিক যাওঁ অনবাৰ আকৌ পৰীক্ষা ঘৰ পিছতে যাওঁ এইবাৰ ঘৰৰ কাম লাগছে ঘৰৰ কাম কৰি আছে সেইকাৰণে যাব পৰা নাই বাৰু বহাম বাৰু আমাৰ ঘৰটো কিমান আগবাঢ়িছে অলপ চাইডৰ ফালে মানে ঘৰ বনাই আছে সেইকাৰণে মানে অকণমান 2 দিন দেৰি হৈ গ'ল এনে মানে সোনকালতে যায় আমাৰ ঘৰত সেই বটকিলটো সেই গৈ গৈছে মানে ছিঙি গৈছে নালাগে দিয়া মই নেমাৰোঁ এইবিলাক আমি যেতিয়া সৰু হৈছিলোঁ তেতিয়া গৰম বন্ধত মানে 1 জুলাইৰ পিছতে মাৰ কচুত ধৰি মামাঠাইৰ ঘৰত আছিলোঁ আৰু 15-20 দিনমান থাকি পেলাই মায়ে থৈ যায় মাহী আছিল তেতিয়া মাহী সৰু মাহী আইতাও আছিল তেতিয়া আইতা ঢুকাব পাৰে 2 বছৰে হ'ল গৰম বন্ধ দিয়াৰ পিছতে মামাহঁতৰ ঘৰত আহি 15-20 দিন এনেকৈ থাকি পেলাই যাওঁ আৰু বৰ ভাল লাগছিল আৰু সেই দিনকেইটাই আৰু সেইগিলাখান দিনক কালি বহুত বেছিয়ে মনত পৰে আৰু কি যিহেতু এতিয়া স্কুলৰ কাঠি কলেজৰ কাঠি এইগিলাখান শেষ কৰি পেলালোঁ যেতিয়াৰ পৰা গৰম বন্ধ শেষ হৈছে যেতিয়াৰ পৰা অমানিশা নামি আহিছে কাল অমানিশা কাৰণ আহোঁ বুলি আহিব নোৱাৰোঁ হয়নে মই বাৰু আহিয়ে থাকোঁ তথাপিতো সেই আমেজটো নাই আৰু যদিও আহি থাকোঁ সেই গৰম বন্ধৰ আমেজটো নাই আৰু পন্তা ভাত ইতিয়ানো পন্তা ভাত হয় পন্তা ভাত খাই ভাল পাওঁ নে মই ভাল পাওঁ বোলা আৰু যাওঁ আকৌ পৰহি লগ পাম তুমি নিজে লৈ যোৱা কেমেৰাটো নিজে লৈ যোৱা চিধাই যাই থাকিব লাগিব আপোনালোকে আপোনালোকে যদি চুৰ কৰিব বস্তিৰ ফালে আহে তেতিয়া আমাৰ দিঘিল আহি যাব আৰু চাহ কাপ খাই যাব পাৰিব এতিয়া আমি দলং এখন পাৰ হ'ব লাগিব গোবৰ আমাৰ ভাত গোবৰ কয় আপোনালোকৰ ভাত কি কয় কামত দে গোবৰ এইফালে কাম চলি আছে আমাৰ ঘৰ এইটো বত্তা আদা হৈছে আৰু পৰহি কিবা গ্ৰেপ দিব গ্ৰেপ এইটো আমাৰ ঘৰ আপোনালোকৰ আগৰ ফালে মই দেখাই দিছোঁ এইটো ঘৰ টেঙা সুৰা তো ঘৰ আমি চিধাই উঠিলোঁ দুটা ৰুম এটা ৰুম এইটো থকা ৰুম এইটো এটা সৰু ৰুম চিধাই আপোনালোকক আৰু ধৰক আমাৰ পুৰণা ঘৰৰ একদম মানুহ ভৰ্তি হৈ আছে আমাৰ পুৰণা ঘৰটোত মানে মানুহ ভৰ্তি হৈছে আমি যাওঁ বাৰু এতিয়া কি কৰি আছে মানুহবিলাকে দেখাই আছোঁ আপোনালোকক আমি একদম টোপলা টাপেলি লৈ আহি পাই গ'লোঁ আপিটোকলে মোৰ খুব মনত পৰি আছে মানে তাই ইচ্ছা কৰিছিল কিন্তু অকণমান ৰাতি ভয়ো লাগে তাই যিহেতু আহি পোৱা নাই যিহেতু ধৰক ঘৰৰ কাম চলি আছে আহিব আৰু মাহীৰ লগত একেবাৰে আহিব যদি মাহীৰ লগত তাই মোৰ লগত
ৰাখি চাম যদি থাকে আৰু আকৌ দুদিনমানৰ কাৰণে মাক যোৱাৰ পিছত আকৌ ৰাখি থৈ দিম সেইকাৰণে আজি আকৌ যিহেতু ৰাতি কান্দিলে আকৌ থবা যাৱাৰ অকণমান দিগদাৰ হ'ব অলপ দূৰ হয়তো সেইকাৰণে আৰু টিকলি আকৌ মনতো পৰি আছে হয়নে আহিম বুলি একদম খুব এক্সাইটেড হৈ আছিল একদম অন্তিম মুহূৰ্তত তাৰ মুডটো চেঞ্জ হৈ গ'ল নাযাওঁৱে নেকি সেনেকৈ কোৱাৰ কাৰণেহে থৈলোঁ আহি পালোঁ বাৰু দিনদীপ ৰেটেক বাটত এটা মনুষ্য নাই এই মানুহগিলান ফুৰিব যাবৰ কাৰণে বাটা ওলাই আহিব আৰু 12:30 যাই 4টাত আহিয়ে পালোঁ আমি পৰিৱেশটো কি সুন্দৰ দেখা হৈ আছে মেঘখান চাইছোঁ মাই বৰষুণ একজাক লাগে বিপুল দাবিত বৰষুণ একজাক লাগে